দিনৰ আগতে আমি ৰাজীৱ ভটিয়াক হেৰুৱাইছোঁ আৰু ৰাজীৱ ভটিয়াৰ পৰিয়াল আজি আমাৰ মাজতে ইয়াত উপস্থিত হৈছেহি। আমি প্ৰত্যেকৰে ৰহবাৰী গাঁও তথা ৰহবাৰী পৰ্যটন মেলাৰ সমূহ কৰ্মকৰ্তা সমূহ ৰাইজৰ হৈ ৰাজীৱ ভটিয়াৰ পৰিয়ালক আমি উষ্ণ স্বাগতম জনাইছোঁ আৰু ৰাজীৱ ভটিয়াৰ যি স্মৃতি, ৰাজীৱ ভটিয়াৰ যি কাৰ্য, ৰাজীৱ ভটিয়াৰ যি অৱদান আমি প্ৰত্যেকে সুঁৱৰিছোঁ আৰু আমি বিশেষভাৱে মই সুৰেন ফুকনদেৱক here in Polar Oasis. আচলতে প্ৰথমবাৰ মই ফিলবাৰীলৈ আহিছোঁ। মোৰ স্বামীৰ স্মৃতি ভৱনৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিলোঁ আজি ৰাইজৰ মৰমৰ আহ্বানত। ফিলবাৰীৰ এই ৰহবাৰী পৰ্যটন মেলাতে মোৰ স্বামীৰ জীৱনৰ শেষৰটি মঞ্চ আৰু এই ঠাইখিনিতে তেখেতৰ নামৰ যি ৰাজীৱ ভটিয়া স্মৃতি ভৱন বুলি এটি ভৱনৰ আজি আধাৰশিলা স্থাপন কৰা হৈছে। তাৰ বাবে মই সুৰেন ফুকন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফিলবাৰীবাসী ৰাইজক, এই ৰহবাৰী হাঁহখাতি গাঁৱৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰম আশীৰ্বাদতে আজি মই ইয়ালৈ আহিছোঁ আৰু মানুহজনৰ স্মৃতি যুগমীয়া কৰাৰ এটা অন্যতম প্ৰচেষ্টা এয়া। এই প্ৰচেষ্টা শলাগিবলগীয়া। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান মৰম আশীৰ্বাদ কৰাৰ বাবে। আমাক, মোৰ ল'ৰাটোক ভৱিষ্যতে এজন সুনাগৰিক কৰি তোলাত, ভাল মানুহ কৰিবলৈ আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন। আপোনালোকে আশীৰ্বাদ কৰি যাব। অলপ দিনৰ আগতে আমি ৰাজীৱ ভটিয়াক হেৰুৱাইছোঁ আৰু ৰাজীৱ ভটিয়াৰ পৰিয়াল আজি আমাৰ মাজতে ইয়াত উপস্থিত হৈছেহি। আমি প্ৰত্যেকৰে ৰহবাৰী গাঁও তথা ৰহবাৰী পৰ্যটন মেলাৰ সমূহ কৰ্মকৰ্তা সমূহ ৰাইজৰ হৈ ৰাজীৱ ভটিয়াৰ পৰিয়ালক আমি উষ্ণ স্বাগতম জনাইছোঁ আৰু ৰাজীৱ ভটিয়াৰ যি স্মৃতি, ৰাজীৱ ভটিয়াৰ যি কাৰ্য, ৰাজীৱ ভটিয়াৰ যি অৱদান আমি প্ৰত্যেকে সুঁৱৰিছোঁ আৰু আমি বিশেষভাৱে মই সুৰেন ফুকনদেৱক Here in Polar Oasis. আচলতে প্ৰথমবাৰ মই ফিলবাৰীলৈ আহিছোঁ। মোৰ স্বামীৰ স্মৃতি ভৱনৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিলোঁ আজি ৰাইজৰ মৰমৰ আহ্বানত। ফিলবাৰীৰ এই ৰহবাৰী পৰ্যটন মেলাতে মোৰ স্বামীৰ জীৱনৰ শেষৰটি মঞ্চ আৰু এই ঠাইখিনিতে তেখেতৰ নামৰ যি ৰাজীৱ ভটিয়া স্মৃতি ভৱন বুলি এটি ভৱনৰ আজি আধাৰশিলা স্থাপন কৰা হৈছে। তাৰ বাবে মই সুৰেন ফুকন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফিলবাৰীবাসী ৰাইজক, এই ৰহবাৰী হাঁহখাতি গাঁৱৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰম আশীৰ্বাদতে আজি মই ইয়ালৈ আহিছোঁ আৰু মানুহজনৰ স্মৃতি যুগমীয়া কৰাৰ এটা অন্যতম প্ৰচেষ্টা এয়া। এই প্ৰচেষ্টা শলাগিবলগীয়া। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান মৰম আশীৰ্বাদ কৰাৰ বাবে। আমাক, মোৰ ল'ৰাটোক ভৱিষ্যতে এজন সুনাগৰিক কৰি তোলাত, ভাল মানুহ কৰিবলৈ আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন। আপোনালোকে আশীৰ্বাদ কৰি যাব।